ৰাইজসকলে বা গৃহস্থীসকলে গৈ পিটনিৰ পৰা তৰা কাটি আনি শুকুৱাই ফালি কৰি লৈ পঘা বটি গৰুক পিন্ধাই গৰুক নোৱাই ধুৱাই আহোঁতে গলচি পিন্ধাই আৰু গৰু বান্ধে সেই গৰু বান্ধি কৰি লৈ আকৌ এবাৰ চাট বাৰীৰে চাট মাৰি কৰি লৈ গৰু গোহালিত বান্ধে চাকি বন্তি জ্বলাই আমাৰ বছৰেকীয়া পৰ্ব আমাৰ সেইটোৱেই আৰু তাৰপিছতে আকৌ গৰুক পিঠা পনা খুৱাই চাকি বন্তি জ্বলাই লৈ পেলাই গৃহস্থৰ ঘৰলৈ সোমাই যায়। বহাগৰ বিহুতি আহিছে হুঁচৰি ওলাই সমিধান কৰা ঐ গোবিন্দই ৰাম। বহাগৰ বিহুতি আহিছে হুঁচৰি ওলাই সমিধান কৰা ঐ গোবিন্দই ৰাম। মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম ঐ গোবিন্দই ৰাম। মিনতি বচন পূৰ্ব বিহুৰ মাজৰ পাৰ্থক্যটো আমাৰ বছৰেকৰ বিহু বহাগ বিহু এটাই হয় আৰু মাহেকীয়া আমাৰ বিহু অসমীয়া মানুহৰ 3টা বিহু হয় আৰু বহাগ বিহু মাঘ বিহু কাতি বিহু। গতিকে বহাগৰ বিহুত আমাৰ আধুনিকতাৰ ধামখুমীয়া মাজত পুৰণিবোৰ হেৰাই গৈছে বহুতে এইবিলাক নকৰে। আগৰ মানুহে যেনেকৈ পিঠা পনা জা জলপান সকলো বিধি বনায় আৰু গৰুক যেনেকৈ প্ৰতিপাল কৰে পদূলি মূৰত জাক দিয়ে গোহালিৰ ওচৰত জাক দিয়ে ধোঁৱা দিয়ে বিচি কৰি গৰুক সুমুৱাই আৰু গৰু পিঠা পনা খুৱাই লৈ ভিতৰলৈ গোহালি ঘৰত বান্ধে আৰু মানুহসকলে গোপিনীসকলে কি কৰে বিহুৰ 100 এবিধ শাক পাচলি বিচাৰি আনে সেই এদিন বিহুৰ দিনাখন শাক ভাজিও ভাতো খায় তিতা কেৰেলা সকলোখিনিয়ে খাই মিক্স কৰি লৈ পেলাই আৰু বহাগৰ বিহুৰ আমাৰ পৰিৱেশ সেইখিনিহে মই জানো আৰু মই গৰু বিহু ৰছী বনাই আছোঁ এই মৰাপাত তৰা দি পেলাই বনাই আছোঁ এই পৰম্পৰা আমাৰ একেবাৰে সত্য যুগৰ পৰা এইবিলাক পৰম্পৰা আমাৰ ধৰক মৰাপাত ফালি লওঁ তৰা ফালি লওঁ ফালি কৰি লৈ এইডাল তৰুৱাহী বুলি কয় তৰুৱাহীত আমি গোন্ধ লৈ লওঁ গোন্ধ লৈ তাৰপিছত আৰু ৰছী বনাই থাকোঁ আৰু তৰা আমি আমাৰ বিলত আছে বিলৰ পৰা তৰা কাটি লৈ আহোঁ আৰু পিঠা চিঠা খাবলগীয়া হ'লে আমি তৰাপাত ঘৰৰ পৰা লৈ আহোঁ পথাৰৰ পৰা এই বিলৰ পৰা আনি ঘৰত দিওঁ বনাই পিঠা চিঠা বনাই খাওঁ আৰু 3 গুণ 1 গুণৰ পৰা গৈ 2 গুণৰ পৰা গৈ 3 গুণ বনাইছোঁ। হেৰাই মানে ধৰক আজিকালি হেৰাইছে এইবিলাক নাইকিয়াই হৈছে নহয় আজিকালি এই নবনুৱাই হ'ল মানুহে চব কিনি আনে আমি আৰু ধৰক আমি জানো যে বনাবলৈ আমি ঘৰতে বনাই দিওঁ এতিয়া 7টা গৰু 14টা নাথাকে নহয় এইবিলাক মিয়া বঙালীয়ে বনাই ফাঁকি দিয়ে এইবিলাক তৰা নাথাকে তাত পৰম্পৰা আমি এনেকৈ জীয়াই ৰাখি আছোঁ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।